আপোনালোক সকলো অৱগত যে সংবাদ মাধ্যমত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সংবাদমেল কৰিছে আৰু য'তে তেওঁ কিছুমান কথা কৈছে যেটো শুনি আমি সকলো অকণমান আচৰিত হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে শিৱসাগৰত বা উজনি অসমত যি বানপানী হৈছে এই বানপানীত ৰাইজৰ সহায় কৰিব নালাগে। আপোনালোক সকলো অৱগত যে বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহে বিভিন্ন সামাজিক সংগঠনে বিভিন্ন ছাত্ৰ সংগঠনকে আৰম্ভ কৰি যিসকল সামাজিক কাৰ্যকৰ্তাসকল আছে তেখেতলোকে নিজৰ পৰা হোক সেয়া মানুহৰ পৰা হেল্প লৈ হোক কালেক্ট কৰি বানপীড়িত মানুহৰ যাতে সহায় হয় সেইটো কাৰণে তেওঁলোকে এটা স্কেনাৰৰ মাধ্যমেৰে হোক সেয়া লাগিলে বক্সৰ মাধ্যমেৰে হোক বা মানুহক আহ্বান কৰিছে যাতে আমি সকলোৱে মিলি অসমৰ সকলোৱে মিলি উজনি অসমৰ যে বানপানীত মানে যিসকল মানুহ বানাক্ৰান্ত হৈ আছে সিহঁতক যাতে আমি সহায় কৰিব পাৰি। তো আমাৰ আচৰিত লাগিল এজন সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীয়ে এনেকুৱা তুলনা কথা যদি কয়, তুলনা কথা মই এইটো কাৰণে কৈছো যে আজি মানুহৰ বাবে আমি জানো আমাৰ অসমৰ শ্ৰদ্ধেয় শিল্পী ভূপেন হাজৰিকা দেৱৰ এখন গান আছে মানুহৰ বাবে। এই গানটো তেওঁ কিয়ৰ কাৰণে গাইছিল? এই গানটো তেওঁ এইটো কাৰণে গাইছিল যাতে মানুহৰ বিপদৰ সময়ত যাতে আন মানুহ গৈ তেখেতলোকক সহায় কৰিব পাৰে। সেইটো কাৰণতে ভূপেন হাজৰিকা দেৱে এই গানখন গাইছিল আৰু আমি সকলোৱে এই গানখন আমি শুনিছো আৰু এই গানৰ কি মাহিত্য সেয়া আমি সকলোৱে জানো। কিন্তু আজি আমি অসমত দেখা মানে আটাইতকৈ কোনোবা মুখ্যমন্ত্ৰী যদি তুলনা মন্তব্য কৰি থাকে তেনেহলে সেয়া হৈছে তুলনা মন্তব্য। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে বানপীড়িত ৰাইজৰ কাৰণে যদি কোনোবাই সহায় বিচাৰি মানুহৰ দৰে যায়, মানুহৰ ওচৰত যায়, তেনেহলে তেওঁ পুলিচক ইনষ্ট্ৰাক্ট কৰিব ব্যৱস্থা ল'বলৈ। আজি তাতকৈ লাজৰ কথা আৰু একো হ'ব নাপায়। আজি এজন মুখ্যমন্ত্ৰী হৈ যদি এনেকুৱা তুলনা মন্তব্য কৰে, আজি মুখ্যমন্ত্ৰী হয় যদি এইটো মেছেজ দিব বিচাৰে যে মানুহে মানুহৰ ওচৰত যাব নালাগে, মানুহে মানুহক হেল্প কৰিব নালাগে, আজি মানুহে যদি মানুহক হেল্প নকৰে তেনেহলে কোনে কৰিব? যদি এইটোৱে আপোনাৰ কথা তেনেহলে CM ৰিলিফ ফাণ্ডত ডাঙৰ ডাঙৰ কন্ট্ৰেক্টৰৰ পৰা ডাঙৰ বিজনেছমেনৰ পৰা বিভিন্ন ঠাইৰ পৰা আপুনি কিয়ৰ কাৰণে ৰিলিফ ফাণ্ডত হেল্প লৈছে এয়া যদি আপোনাৰ ক্ষমতা আছে আন এটা প্ৰেছ মিট কৰি আপুনি উত্তৰ দিয়ক। আৰু আপোনালোকৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীৰ উদ্দেশ্যত আমি ক'ব বিচাৰিছো যে আমি সদায় বানপীড়িত ৰাইজৰ কাৰণে আমি সদায় সহায় কৰিম আৰু আমি সদায় মানে মানুহৰ পৰা সাহায্য সংগ্ৰহ কৰিম। হেতুৰ কাৰণে আমাৰ যি হয় অনাগত দিনত আমি ফেস কৰিবলৈ আমি সাজু আছো। আমাৰ এটাই কথা, ইয়াতে কোনো ৰাজনীতিকৰণৰ কথা নহয়, ইয়াতে কোনো পলিটিসাইজ কৰাৰ কথা নহয়, ইয়াতে কোনো পাব্লিসিটি ষ্টান্টৰ কথা নহয়। যতে ৰাইজৰ সহায় লাগিব আমি গোটেই অসমৰ উজন অসম হোক, নামনি অসম হোক, মিডিল অসম হোক, বৰাক ভেলী হোক, আমি সকলোৱে ইউনাইট হৈ পেলাই যাতে মানুহৰ ওচৰত যাতে যাব পাৰো সেয়া হ'ব অনাগত দিনত লক্ষণীয়। তাতে মুখ্যমন্ত্ৰীয়ে যি নকক কিয় আমি ৰাইজৰ কাৰণে সদায় আছো, অনাগত দিনতো থাকিম। ধন্যবাদ।